হয়, কালি বিশেষকৈ বোকাখাতৰ কাৰণে অপূৰণীয় ক্ষতি, বোকাখাতে নহয় সমগ্ৰ অসমৰ কাৰণে অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা শিক্ষাগুৰু বিশেষভাৱে খেলুৱৈ হিচাপেও পৰিচিত আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ বলভদ্ৰ তামুলী ছাৰৰ কালি পৰলোক গমন হৈছে। ছাৰৰ পৰলোক গমনত আমি বোকাখাতবাসী হিচাপে শোক প্ৰকাশ কৰিছোঁ আৰু বিশেষকৈ আমি সকলোৱে জানো এজন সংগ্ৰামী সত্তা, সংগ্ৰামী নেতৃত্ব গ্ৰহণ কৰিছিল। সদৌ অসম গণসংগ্ৰাম পৰিষদৰ সেই সময়ত বোকাখাতৰ স্থানীয় নেতা আছিল তেখেতসকল, জাতীয়তাবাদী শিবিৰৰ এজন বৰেণ্য ব্যক্তি আছিল। বিশেষকৈ বলভদ্ৰ তামুলী ছাৰ, কৃষ্ণ বৰুৱা ছাৰ, সুৰেণ গগৈ, মণি গগৈ এইসকলৰ নেতৃত্বত, মেঘনাথ শইকীয়া এইসকলৰ, দেৱেন বৰদলৈ এইসকলৰ নেতৃত্বতে সদৌ অসম গণসংগ্ৰাম পৰিষদৰ বোকাখাত সমিতিত তেখেতসকলে স্থান লৈছিল আৰু লৈ পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত অসম আন্দোলনত ইয়াত গুৰি ধৰিছিল আৰু বহুবাৰ তেখেতসকলে আচলতে কাৰাবৰণো খাটিবলগীয়া হৈছিল। বিশেষভাৱে বলভদ্ৰ তামুলীয়ে বহুদিন কাৰাবৰণ খাটিছিল, জেল হাজতত থাকিবলগীয়া হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বিশেষকৈ আমি জানো যে 1985 চনত যি নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনত তেখেতক বোকাখাত সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে মনোনীত হৈছিল আৰু সেই দিন ধৰি বিশেষকৈ তেওঁ আগৰ পৰাই বোকাখাতৰ সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। এটা পৰম্পৰা আছে যে বোকাখাতৰ সমাজ জীৱনৰ লগত যিসকল ব্যক্তি জড়িত আছিল, যিসকল পৰলোক গমন হয়, তেখেতসকলক আমি নাট্য মন্দিৰৰ সন্মুখ ভাগলৈ আনি ৰাজহুৱাভাৱে শেষ শ্ৰদ্ধা জনোৱাৰ এটা ব্যৱস্থা কৰা হয়। আজিও সেই অনুসৰি প্ৰায় 60টা সংগঠনে ইয়াত শেষ শ্ৰদ্ধা তেখেতৰ প্ৰতি জ্ঞাপন কৰিলে আৰু বিশেষভাৱে আমাৰ এটা অনুৰোধ আছিল যে এই সংগ্ৰামী ব্যক্তিজনৰ স্মৃতিত আৰু এই নেতাজনৰ স্মৃতিত অসম গণ পৰিষদৰ যিটো বোকাখাতৰ কাৰ্যালয় আছে, তাত এটি প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমি ৰাজহুৱাভাৱে আজি অনুৰোধ জনাইছিলোঁ স্থানীয় বিধায়ক মন্ত্ৰীক, অসম গণ পৰিষদক। আৰু ইতিমধ্যে বিধায়ক আৰু মন্ত্ৰী মহোদয়ে কৈছে যে সেই কামটো তেওঁলোকে কৰিব, বিশেষকৈ প্ৰতিমূৰ্তি ছাৰৰ তাত স্থাপিত হ'ব। কাৰণ সেই ছাৰৰ দিনতে আচলতে যিখন ভূমি, অসম গণ পৰিষদৰ যিখিনি ভূমি, সেই ভূমি আবণ্টন দিয়া হৈছিল, আবণ্টন পোৱা হৈছিল আৰু গণ পৰিষদৰ পৰৱৰ্তী পৰ্যায়ত তাত কাৰ্যালয় স্থাপন হৈছিল। গতিকে আমি গণ পৰিষদৰ কাৰ্যালয়তে আচলতে এইজন বৰেণ্য নেতাৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সেই কথাটো মানি লোৱাৰ কাৰণে আমি মাননীয় বিধায়ক মহোদয়ক আমাৰ অনুৰোধটো তেখেতে ৰক্ষা কৰিছে। বিধায়ক তথা মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু আজি যি 60টা সংগঠনে আহি ইয়াত বিশেষভাৱে তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে, সকলো সংগঠনলৈ আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।